মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেসন 4ৰ জাগা জননীৰ সন্তান নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এইখিনি তোমালোকে ভালদৰে পঢ়িবা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল আৰু মৃত্যু কেতিয়া হৈছিল, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। তো এনেকা ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি, বা জয়মতী বোলছবিখন কোনে নিৰ্মাণ কৰিছিল, তো এইবিলাক তোমালোকৰ প্ৰশ্ন আহিব পাৰে। 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ'ল শোণিত কুঁৱৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগৰি, ৰূপালীম, নিমাতী কইনা, লভিতা আদি উল্লেখযোগ্য। তো এইবিলাক তোমালোকে ভালদৰে পঢ়িবা। এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ক্ৰিয়াকলাপৰ ইয়াত 1 নম্বৰত কি কৈছে, গীতটো সুৰ লগাই কোৱা। তোমালোকে এই গীতটি বা কবিতাটি তোমালোকে ভালদৰে সুৰ লগাই এবাৰ পঢ়িবা। তাৰপিছত 2 নম্বৰত কি দিছে, গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। তো তোমালোকে গীতটো ভালদৰে পঢ়িব দিছে আৰু তোমালোকে ভালদৰে এবাৰ পঢ়িবা, আৰু মই এতিয়া তোমালোকক বুজাই দি আছোঁ গীতটো। তোমালোকে পঢ়িলা, এতিয়া তোমালোকক বুজাই দি আছোঁ। গীতটো পঢ়ি এই কথা বুজি পোৱা হ'ল যে দেশ মাতৃৰ সুসন্তানৰ সকলে মৃত্যু গছকি হ'লেও দুৰ্জয় অভিযান কৰি দেশ মাতৃক বহি শত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে। দেশ মাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলো কৰ্ম কৰিবই লাগিব। দেশত কৰ্মহীনতা অথবা কাপুৰুষতাৰ ঠাই নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সন্তাক। আপন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ দুৰ্মদ বীৰ অজয় নৱজোৱান সকলে সততে সজাগ হৈ থাকিব লাগে। তেতিয়া মাতৃভূমিৰ কেতিয়াও কোনেও হানি বিঘনি কৰিব নোৱাৰে। তাৰপিছত 3 নম্বৰত কি কৈছে, উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, কবিয়ে কাক জাগি উঠিবলৈ কৈছে। তো উত্তৰত তোমালোকে লিখিবা, কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। কি কৈছে, কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, দুৰ্জয় অভিযান বুলি কি বুজাইছে। তো উত্তৰত লিখিবা, মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কোৱা হৈছে। কি কৈছে, মৃত্যুক জয় কৰি মানে কি, মৃত্যুক নেওচি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কোৱা হৈছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। তো উত্তৰ লিখিবা, দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। কি, দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি অৰ্থাৎ মৃত্যুক পাৰ হৈ দেশ মাতৃৰ জয় জিনি অৰ্থাৎ দেশ মাতৃৰ জয় লাভ কৰিবলৈ বা জয় জিনি আনিবলৈ কৈছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। তো উত্তৰ লিখিবা, জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। দেশ মাতৃৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, তথাপিও নাই ভয় বুলি কিয় কৈছে। তো ইয়াৰ উত্তৰত লিখিবা, দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমসকলক তথাপিও ভয় নাই বুলি কৈছে। তাৰপিছত প্ৰথম 6 নম্বৰ কুৱেশ্যনত কি কৈছে, কাৰ জয় নিনাদত শত্ৰু কম্পন বুলি উল্লেখ কৰিছে। তো উত্তৰত লিখিবা, কি স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। কি, স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান মানে কি, ভয় বুলি উল্লেখ কৰিছে, কম্পমান বুলি উল্লেখ কৰিছে। তাৰপিছত দ্বিতীয় চত কি কৈছে, আপন পাহৰা বীৰক কি বুলি আখ্যা দিছে। উত্তৰত লিখিবা, কি আপন পাহৰা বীৰক দুষ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। কি, আপন পাহৰা বীৰক দুষ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, গীতত বুজি নোপোৱা শব্দবোৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো কি কি, জননী, ইয়াৰ অৰ্থ হৈছে আই বা মাতৃ। তাৰপিছত
মৃত্যুক গছকি মানে কি মৃত্যুক ভয় বা ত্যাগ কৰি। তাৰপিছত দুৰ্জয় সহজে জয় কৰিব নোৱাৰি বা যাক বাধা দিব নোৱাৰি। তাৰপিছত দুৰ্মত অজেয় নীতি স্বীকাৰ নকৰা। তাৰপিছত 5 নম্বৰত কি কৈছে গীতটোৰ মূল ভাৱ লিখা। তো ইয়াৰ উত্তৰ লিখিবা কি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান কবিতাটি এটা দেশপ্ৰেমমূলক কবিতা। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকলক নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। দেশ সজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসিক সত্তাক। আপন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতেই নীতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান। তাৰপিছত ব্যৱহাৰিক ব্যাকৰণ। এতিয়া আমি ব্যৱহাৰিক ব্যাকৰণসমূহ আলোচনা কৰিম। ইয়াৰ 6 নম্বৰত কি কৈছে বাক্য ৰচনা কৰা। কি কৈছে শক্তিশালী। শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হলেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। তাৰপিছত নিনাদ বিজয় পক্ষৰ জয়ৰ নিনাদ শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল। অজেয় দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজয় বীৰ। অভিযান লাচিতে নৰিয়াগাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধত অভিযান চলাইছিল। তাৰপিছত 7 নম্বৰত কি কৈছে সন্ধি গঠন কৰা আৰু ভাঙা। দেৱ যোগ অসুৰ দেৱাসুৰ। কোষ যোগ আসন কুশাসন। বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ। মূৰ যোগ অৰি মুৰাৰী। তাৰপিছত দেশ দত যোগ আনন দশানন। দত যোগ আনন কি দশানন। মহাযোগ অৰ্ণৱ মহাৰ্ণৱ। মহৰ্ষি এতিয়া সন্ধি ভাঙিব লাগে, এতিয়া সন্ধি গঠন কৰিলে এতিয়া ভাঙিব লাগে। মহযোগ ঋষি। নৰেন্দ্ৰ নৰযোগ ইন্দ্ৰ। মনোহৰ মনোযোগ হৰ। তাৰপিছত মনোযোগ মনোযোগ। তাৰপিছত উল্লেখ উদ্যোগ উল্লেখ। তাৰপিছত উজ্জ্বল উদ্যোগ জল। নাবিক নৌযোগ ইক। দিগন্ত দিগযোগ দিগন্ত। এতিয়া 8 নম্বৰত কি কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মৃত্যু জন্ম জয় পৰাজয়। কাপুৰুষ বীৰ বা সাহসী। ভয় সাহস বা নিৰ্ভয়। তাৰপিছত শত্ৰু মিত্ৰ। দুৰ্বল সবল। 9 নম্বৰত কি কৈছে তলৰ শব্দবোৰৰ সমৰ্থক শব্দ লিখা। সমৰ্থক মানে কি একে বুজোৱা শব্দ। উদাহৰণস্বৰূপে মৃত্যু মৰণ দেহত্যাগ স্বৰ্গগমন বা পৰলোক গমন। জননী আই মাই বা মা। সন্তান সতি সন্তনী বা ল'ৰা ছোৱালী। বীৰ বলৱন্ত বা সাহসী। নিনাদ ধ্বনি বা শব্দ। তাৰপিছত 10 নম্বৰত কি কৈছে এটা শব্দত প্ৰকাশ কৰা। সাহস নথকা মানুহ কাপুৰুষ বা ভীৰু। খ জাকৈৰ মাছ ধৰা মানুহক জাকৈয়া। যাৰ শক্তি আছে শক্তিমান। খ যাক জিনিব নোৱাৰি দুৰ্জেয়। 11 নম্বৰত কি কৈছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণ লৈ পৰিৱৰ্তন কৰা। মান মানি। দুৰ্বলতা দুৰ্বল। দৰ্শন দাৰ্শনিক। দুখ দোষী। মানৱ মানৱতা। তাৰপিছত 12 নম্বৰত কি কৈছে ভাৱ বহলাই লিখা। সাঁতৰ নিজ বহুবলে সাঁতুৰিব নোৱাৰিলে যে ৰখা তলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাঁতুৰিব লাগিলে নিজৰ বহুবত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকে সাঁতুৰিব নোৱাৰিলে পানীত ডুব মৰিবলগীয়া হয়। আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহলে নিজকেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল বা
দুখৰ বিষয় এইটো আনৰ ওপৰত নিৰ্ভৰ কৰি মানুহ এজনে কেতিয়াও সফল হ'ব নোৱাৰে তাৰপিছত 14 নম্বৰত কি কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা তো কি জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সুবিধাৰ্থে তলত উল্লেখ কৰা মতে গীতটি গাবলৈ অভ্যাস কৰিবা ই নপুৰে মাতে ৰুঞ্জুন নপুৰে মাতে ৰুঞ্জুন নপুৰে মাতে সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদ চাতে চলে চলি চকুতে সখী চকু পানী নাঠে যোৱা সখী দিছ বিদায় যোৱা সখী দিছ বিদায় মনতে ৰাখিবা সদায় এৰা নহি হতে সখী এৰা নহি হতে তাৰপিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা নাট কেইখনৰ নাম লিখি তেখেত এখনৰ তাৰে এখনৰ চমুকৈ লিখা নাট কাহিনীটো চমুকৈ লিখিব দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা নাট কেইখনৰ নাম হল কাৰেঙৰ লিগৰি ৰূপালীম শনিত কুঁৱৰী নিমাতী কইনা বা ৰূপকোঁৱৰ লভিতা সোণ পখিলী কলিকতা সুন্দৰ কোঁৱৰ আৰু খনিকৰ এই নাটসমূহৰ ভিতৰত নিমাতী কইনা বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে আমাৰ বুঢ়ী আয়ৰ সাধুৰ অন্তৰ্গত নিমাতী কইনা নামৰ সাধুটিৰ পৰা নাটখনি ৰচনা কৰা হৈছে ইয়াত ঘাইকৈ দুটা চৰিত্ৰৰ নিমাতী কইনা আৰু ৰূপকোঁৱৰ নিমাতীক ইয়াত বোধন কৰিবলৈ দিয়া কলা লক্ষ্মীৰ স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰ সুন্দৰৰ প্ৰধান মহিষী সাধন ৰূপে অংকন কৰিছে কলা লক্ষ্মী সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰণতে উদ্বোধিত হৈ জগতত হাঁহে কলা লক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্ব শান্তি মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীত আনন্দ আৰু শান্তিৰ প্ৰতিষ্ঠা কৰি মানুহৰ সৎপদাৰ অধিষ্ঠিত হৈছে কলা লক্ষ্মী পৃথিৱীত আজি সকলোৱে নানা কলা সাধনাৰ এই কলা লক্ষ্মী হাঁহি গায় উঠাবৰ পৰা নাই চিৰ সুন্দৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ'ব নিমাতী কইনা অৰ্থাৎ কলা লক্ষ্মীৰ মুখৰ মাত ফুটি উঠিবলৈ হাঁহি বিৰংগনী আৰু আনন্দৰ গীত বাজি উঠিব এয়াই থুলমূলকৈ নিমাতী কইনা বা ৰূপকোঁৱৰ নামৰ এটি শিশু নাটিকাৰ কাহিনী বিষয়বস্তু